গোৱালপাৰাত মেডিকেল কলেজৰ ভূমি পৰিদৰ্শন বিধানসভা নিৰ্বাচনৰ আগতে গোৱালপাৰাত শুভাৰম্ভ হ'ব মেডিকেল কলেজ চলিত বৰ্ষৰ বাজেটত লোৱা প্ৰস্তাৱ অনুসৰি গোৱালপাৰা জিলাত নিৰ্মাণ হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়ৰ বাবে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগিয়াৰ বালিজানত থকা কৃষি বিভাগৰ পৰিত্যক্ত ৮০ বিঘা ভূমি পৰিদৰ্শন কৰে চিকিৎসা মহাবিদ্যালয় এখন স্থাপনৰ বাবে ১০০ বিঘা ভূমিৰ প্ৰয়োজন যদিও বাকী ২০ বিঘা ভূমি ৰাইজৰ পৰা ক্ষতিপূৰণৰ জৰিয়তে লোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে তদুপৰি চিকিৎসা মহাবিদ্যালয়খনক ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ কৰাৰ বাবে আন ৫০ একৰ মাটিৰ প্ৰয়োজন হ'ব যদিও তাৰ বাবেও ব্যৱস্থা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে সকলো ঠিকে থাকে থাকিলে ২০২৫-২৬ বিত্তীয় বৰ্ষতে চিকিৎসা মহাবিদ্যালয়খনৰ কাম আৰম্ভ কৰাৰ চেষ্টা চলোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে আনহাতে গোৱালপাৰা চহৰৰ সমীপতে খালী হৈ থকা ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ভূমিত তাপ শক্তি প্ৰকল্প স্থাপনৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ভূমি পৰিদৰ্শন কৰে প্ৰকল্পটো যদি স্থাপন হয় তেন্তে গোৱালপাৰা জিলাৰ পৰিৱেশটো সলনি হ'ব বুলি উল্লেখ কৰি ইয়াৰ বাবে প্ৰায় ২০ৰ পৰা ২৫,০০০ কোটি টকা ব্যয় হ'ব আৰু তাত প্ৰায় ৫০ৰ পৰা ৩০,০০০ যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব বুলি উল্লেখ কৰে ইফালে গোৱালপাৰা জিলাৰ লগতে ৰাজ্যখনৰ বিভিন্ন ঠাইত চলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ হাতীৰ খাদ্য উপযোগী গছ ৰোপণৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে মুখ্যমন্ত্ৰীৰ এই কাৰ্যসূচীত শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনো সংগ দিয়ে গোৱালপাৰাৰ পৰা জিন্তু নাথৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ মেডিকেল কলেজ এখন কৰাৰ প্ৰস্তাৱ এই বছৰৰ বাজেটত আছিলে মাটিখিনি মই নিজে চাই গ'লোঁ অলপমান মাটি একুৱেৰ কৰিব লাগিব যাতে 4 লেন হাইৱেৰ লগত মেডিকেল কলেজখন কানেক্ট কৰিব পাৰি সকলো ঠিকে থাকে থাকিলে এই বছৰ মানে ২০২৫-২৬ নিৰ্বাচনৰ আগতে গোৱালপাৰা মেডিকেল কলেজখনৰ কাম আৰম্ভ কৰাৰ বাবে আমি চেষ্টা কৰিম মাটি ইয়াতে হ'ব কিন্তু মাটিটো অকণমান ৮০ বিঘা মাটি আছে আৰু ৰাইজৰ পৰা ২০ বিঘা ল'ব লাগিব ক্ষতিপূৰণ দিয়ে লোৱা হ'ব আৰু মেইন ৰাস্তালৈকে এটা ৰোড এটা ওলাব লাগিব গতিকে তাতো অলপ মাটি ল'ব লাগিব ৫০ মিটাৰমান সেইখিনি হ'লে প্লটটোত বাকী অসুবিধা নাই তাপ শক্তি প্ৰকল্পৰ এটা আপুনি আজি সেইটো কাৰণে এতিয়া যামহে মাটিটো চাব এটা কি আছে নাই মই এবাৰ চেষ্টা কৰিছোঁ কেনেকুৱা সেইটো যদি ইয়াত হয় তেতিয়াহ'লেতো পৰিৱেশটোৱে সলনি হৈ যাব প্ৰায় ২০-২৫,০০০ কোটি টকাৰ ব্যয় হ'ব ২৫,০০০-৩০,০০০ ল'ৰা ছোৱালীৰ কৰ্মসংস্থাপন ওলাব যদি হয় কিন্তু কৰা ইমান সহজ নহয় ২০,০০০ কোটি টকা পোৱাটো সহজ নহয় কিন্তু অন্ততঃ মই চাই যাওঁ মূৰত তাৰপৰা ছাৰ ফলাফলটো কেনেকুৱা এতিয়া ফলাফল এইটোৱে হ'ব না যদি সেইটো কৰিব পাৰোঁ তেতিয়াহ'লেতো গোৱালপাৰা জিলাৰ পৰিৱেশটোৱে সলনি হৈ যাব একেবাৰে শেষে হৈ যাব গোটেইখিনি সেইখিনিতো মাটিয়াৰ কাৰণে সেইখিনিতো এপ্ৰুভ হৈ গৈছে আজি এবাৰ যাম ছাৰ গোৱালপাৰাৰ বহু ভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে লাহে লাহে ক্লিয়াৰ কৰি গৈ আছোঁ ক্লিয়াৰ হৈ থাকিব আৰু তেওঁলোককো য'ত ভূমিহীনসকলক আমি মাতিও দিম এনেকুৱা নহয় যে খালি উচ্ছেদে হ'ব যদি কোনোবা সঁচাই ভূমিহীন তেওঁলোকক আমি চায়ো দিম কিন্তু বহুত বেছি ফৰেষ্ট ইয়াত দখলত আছে ইমান ঠিকো নহয় কথা আমাৰ জলেশ্বৰত ভাল হৈছে আৰু সংখ্যালঘু ৰাইজে এইবাৰ আমি আশা কৰোঁ যে আমি পশ্চিম গোৱালপাৰাও জিকিম পূব গোৱালপাৰা জিকিমই জলেশ্বৰতো আমি ভাল ফাইট দিম 90% ভাল ফাইট দিম কাৰণ এইবাৰ পদুম ফুলিছে তাতে আৰু জিলা পৰিষদ এটা জিকাটো সহজ কথা নহয় মই এইবিলাকত আৰু হৈ গ'ল মোৰ কাম কৰিব লাগে ক'ত মেডিকেল ক'ত থাৰ্মেল পাৱাৰ মোৰ কাম বহুত গতিকে এইবিলাক চুপতি মাৰি থাকিব মোৰ সময় নাই 10 ছেপ্টেম্বৰত যি হ'ব হ'ব হয় ইয়াৰ কাৰণে বহুত জেগাত বহুত প্ৰয়োগ হৈছে চ'লাৰ ফেন্সিঙো কৰা হৈছে আৰু কিছু নেপিয়াৰো গ্ৰাছ ৰুব লাগিব আমি পৰিকল্পনা কৰি আছোঁ হাতী ওলাই আহে খাদ্যৰ কাৰণে যদি আমি হাতীৰ খাদ্যৰ ব্যৱস্থা কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে হাতী মানুহৰ সংঘাতটো নহয়গৈ সেইকাৰণে আমি অলপ ব্যৱস্থা চিন্তা কৰি আছোঁ ২-এটা জেগাত সফলো হৈছোঁ নগাঁও জিলাত আমি নেপিয়াৰ গাছ ইয়াত বহুত বেছি ভালকৈ ৰুব লাগিব হাতীয়ে খাদ্য পাই গ'লে আৰু মানুহক দিগদাৰী নকৰে আমাৰ সকলোতকৈ ভাল টীম সকলোৱে মিলি খুব ধুনীয়াকৈ কষ্ট কৰি আছে গতিকে মই ভাবোঁ বহুত ভাল ৰিজাল্ট হ'ব আৰু জিলাখনৰ উন্নতি হ'ব মই যাম বুলি কোৱা নাই মই কৈছোঁ যে কাৰ্যকৰ্তা ৰাইজে আশীৰ্বাদ দিলে যাব পাৰে কিন্তু ৰাইজে আশীৰ্বাদ নিদিলে আপুনি ক'ৰ পৰা যাব ইংগিতটো এইটোৱে যে আমি মানুহে আমাক ভাল পায় কিন্তু বেয়া পাওঁতেও সময় নালাগিব যদি আমি বেয়া কাম কৰোঁ সেইকাৰণে সাৱধানে থাকিব লাগে সেইটোৱে ইংগিত দিলে ৰাইজে যে সতৰ্ক হৈ থাকা সাৱধান হৈ থাকা আমি তোমালোকক ভাল পাওঁ
কিন্তু বেয়া কাম কৰিলে তোমালোকৰ অৱস্থা কংগ্ৰেছ টাইপ কৰি দিম সেইকাৰণে মই প্ৰত্যেকটো বিজয় অহংকাৰৰ সৈতে নহয় মই বিনম্ৰতাৰে সৈতে লওঁ যাতে আমাৰ পৰা ভুল নহয়